So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ যেহেতু আমাৰ পৰীক্ষাসমূহ আৰু আহিব আৰম্ভ হ'ব। So তোমালোকক মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে হয়তো থাম্বনেইল লিখি গম পাইছা যে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ বিভিন্ন ধৰণৰ এন্ট্ৰেন্স এক্সামৰ পৰা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি ডিছকাছ কৰিম এইটো চিৰিজত। আৰু ইয়াতে চোৱা আজি আমি ডে 1 অ'কে ডে 1 তোমালোকে তোমালোকৰ ফ্ৰেণ্ডসমূহকো শ্বেয়াৰ কৰিবা। যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজি আমি ইয়াতে লৈছো তোমালোকৰ কাৰণে there are 50 question okay 50 question আমি ডিসকাস কৰিম বুলি ওলাইছো okay আৰু লগতে তোমালোকক উৎপল কেমিষ্ট্ৰি বুলি আমাৰ টেলিগ্ৰাম চেনেল এটা জয়েন কৰাইছো মই সো টেলিগ্ৰাম চেনেল এটা ষ্টাৰ্ট কৰাইছো সো তাতেও তোমালোকৰ এইটো পিডিএফ টো আৰু ভিডিঅ'সমূহ আহি যায় সোনকালে সো এইটো তোমালোকে সাবস্ক্ৰাইব কৰিব পাৰা তাতে জয়েন হ'ব পাৰা ঠিক আছে okay সো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিব ওলাইছো okay সো প্ৰথম কোৱেশ্চনটো চোৱা the Gibbs Helmholtz equation Gibbs Helmholtz equation টো কি আছিল তোমালোকৰ ইয়াতে যদি চোৱা del delta g by t minus delta h by t square ইয়াৰে কোনটো ইকুৱেশ্যন হয় ইয়াৰে যিখিনি কুৱেশ্যন সমূহ লৈছো ন এই কুৱেশ্যন সমূহ মানে এখন পেপাৰৰ আমি যিকেইটা কুৱেশ্যন লৈছো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যিহেতু অলৰেডি আহি গৈছে ন তেনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিব তোমালোকৰ ঠিক আছে সো del by del t delta g by t delta h naught by t square নেক্সট আহিলে the ratio of most probable average and root mean square velocity এইটো বহুত ধুনীয়া কুৱেশ্যন যে most probable velocity এভাৰেজ আৰু ৰুট মিন স্কোয়াৰ ভেলোচিটি এটা চোৱা এইটো কোৱেশ্চন কেনেকৈ কৰিবা জানানে একদম ইজি এটা ট্ৰিক টাইপৰ দিও এইটো হয়তো ৰেশিওটো তোমালোকে কি হ'ব পাৰে পাহৰি যোৱা ন যদি আমি এনেকৈ গ্ৰাফ এডাল চাও সো এই গ্ৰাফডালৰ এনেকৈ ভেলোচিটি বিলাক থাকে তোমালোকে গেছিয়াছ ষ্টেটত পঢ়িছা এইটো এটা ভেলোচিটি দেন এইটো এটা ভেলোচিটি আৰু এইটো এটা ভেলোচিটি সকলোতকৈ যেটো লাষ্টত পায় মানে ইফালে ভেলোচিটিৰ তোমাৰ হেয়াটো আছে আৰু ইফালে নাম্বাৰ অফ মলিকুল খিনি থাকে ওকে ইফালে থাকে তোমালোকৰ কি থাকে হিয়াৰ নাম্বাৰ অফ মলিকুলাৰ দিয়াৰ আৰু ইফালে থাকে ভেলোচিটি খিনি সো ইয়াতে কি হৈছে তোমালোকৰ ভেলোচিটিত তোমালোকৰ সকলোতকৈ আগত ভেলোচিটি থাকে ভি আৰ এম এছ ওকে ভি আৰ এম এছ সকলোতকৈ ডাঙৰ হয় তাৰ পিছত থাকে তোমালোকৰ ভি আৰ এম এছৰ পিছত এইটো হ'ব যেহেতু এইটো সবতকৈ বেছি পোৱা যায় ন এইটো হ'ল তোমালোকৰ মোষ্ট প্ৰবেবল ওকে আৰু এইটো হ'ল তোমালোকৰ ভি এভাৰেজ সো এটা মোক কোৱাচোন সকলোতকৈ ডাঙৰ কোনটো হ'ব আৰএমএছ কোনটোত সবতকৈ বেছি আছে চোৱাচোন 1.524 হ'ব তাৰ মানে এইটো হ'ব 1.524 অথবা 1.524 নাহে এইটো 1.224 ওকে এভাৰেজ হ'ল 1.128 আৰু মোষ্ট প্ৰবেবল হ'ল 1 ওকে সো অপশন কোনটো পাবা তোমালোকে জানানে কাৰেক্ট অপশন বি টো তোমালোকে কি পাবা কাৰেক্ট পাবা ওকে ফাইন ওকে অপশন বি টো আমি কাৰেক্ট পালো নেক্সট কোৱেশ্চন চোৱা আয়নিক ষ্ট্ৰেন্থ দিয়া আছে তোমালোকৰ কাৰণে কোনটো সলিউশন 0.1 মোলেল পটাছিয়াম নাইট্ৰেট 0.15 পটাছিয়াম সালফেট 0.023 লেন্থানাইট সালফেট সো ইয়াৰ কাৰণে তুমি কি কৰিবা চোৱা এইটো বহুত ধুনীয়া কুৱেশ্যন এইটো কুৱেশ্যন অহাৰ মানে কি হৈছে তোমালোকৰ চান্স আছে দেই এইটো কুৱেশ্যন কি হৈছে অহাৰ বহুত বেছি চান্স থাকিব কেনেকৈ কৰিবা এটা চোৱা এইটো কেনেকৈ কৰিম আমি ইয়াত যদি তোমালোকে আয়নিক ষ্ট্ৰেন্থটো চোৱা আয়নিক ষ্ট্ৰেন্থ ইজ ইকুৱেল টু কি আছিলে কাৰণ মনত আছে নি আয়নিক ষ্ট্ৰেন্থৰ ফৰ্মুলা কি আছিলে হাফ অফ সামেশন অফ এম জেড স্কুৱেৰ ওকে হাফ অফ সামেশন অফ কি আছিলে এম জেড স্কুৱেৰ এতিয়া চোৱা তোমালোকে মনোযোগ দিয়া প্ৰথম ললো মই কি আছিলে দ্যাট ইজ পটাছিয়াম নাইট্ৰেট সো পটাছিয়াম নাইট্ৰেটত চোৱা পটাছিয়াম নাইট্ৰেট যেতিয়া আয়নাইজ কৰিবা কি পাবা তোমালোকে কে পজিটিভ প্লাছ NO3 মাইনাছ ওকে সো ইয়াৰ কাৰণে আয়নিক ষ্ট্ৰেন্থ কিমান পাবা হাফ অফ কে পজিটিভৰ চাৰ্জ মলেলিটি কিমান আছে 0.1 ওকে চাৰ্জ কিমান আছে 1 স্কুৱেৰ প্লাছ নাইট্ৰেটৰ 0.1 ওকে চাৰ্জ আছে 1 স্কুৱেৰ ওকে হৈ গ'ল সো 0.1 মানে 0.2 ডিভাইডেড বাই 2 কিমান পাবা 0.2 ওকে ফাইন দেন তুমি চোৱা নেক্সট আহিলে কোনটো আছে পটাছিয়াম সালফেটটোত কি হ'ব পটাছিয়াম সালফেট যদি চোৱা দুটা পটাছিয়াম পজিটিভ পালা এটা পালা তোমালোকে কি SO4 2 মাইনাস দুটা পটাছিয়াম পজিটিভ এটা পাইছা SO4 2 মাইনাস সো পটাছিয়াম পজিটিভত কি আছে এগেইন
হাফ অফ দুটা পটাছিয়াম পজিটিভ মানে 0.15 থাকিব এটো কিমান হ'ব 0.30 1 স্কয়াৰ মই 1 টো লিখা নাই আৰু সালফেটটো 1 মোলে আছে সো এটো 0.15 কিন্তু ইয়াৰ চাৰ্জটো চোৱা চাৰ্জটো -2 স্কয়াৰ আছে ওকে ফাইন সো 1/2 সো এটো হল 1/2 1/2 লগত 0.30 প্লাস 0.15 আৰু 4 কিমান হ'ব 0.60 আৰু এটো কিমান পাবা 0.45 হৈ গল 0.45 নেক্সট আৰু এটা আছিল তোমালোকৰ LaSO4 LaSO4 3 সো ইয়াতে চোৱা লেন্থানাইডৰ চাৰ্জটো কিমান মনোযোগ দিয়া লেন্থানাইডৰ চাৰ্জটো কিমান হ'ব তোমালোকে মনোযোগ যদি দিয়া লেন্থানাইডৰ চাৰ্জ হ'ব +3 ওকে ইয়াতে আই থিংক এটো LaSO4 3 ন এটো যদি ক্যালকুলেট কৰা 0. এটো আৰু এটো আহিব ৰবা এটো হল সালফেট আছে তিনিটা SO4 2 মাইনাস হৈ গল সো কিন্তু ইয়াতে চাৰ্জটো আই থিংক বেলেন্সত নাই সালফেট ইয়াতে La2 আহিব লাগিছিল ওকে দুটা La তাৰ মানে ওকে হৈ গল হেই কাৰণে কোৱেশ্চন বিলা আৰু এই কোৱেশ্চনটো ডাইৰেক্টলি মই কৰিব ওলাইছো দে তোমালোকৰ ওচৰত সো হেই কাৰণে নহয়বা যে সাৰে আগতে কৰি থৈ দিছে সো হেই কাৰণে টাইম লাগিব পাৰে I half of LA আছে 0.023 সো 0.023 মাল্টিপ্লাই কৰিলে 2 ৰে কিমান আহিব 0.046 into 4 plus সালফেট আছে তিনিটা এটা এটো আহিব 0.069 আৰু এটো কিমান পাবা 0.069 ৰ পৰা এটো আহিব 2 স্কয়াৰ মানে এটো 3 এটো 9 আহিব এটো 9 আহিব আৰু এটো 4 ওকে এই গুটেখিনি কৰি চাবা কৰি চালে তোমালোকৰ এনসাৰটো যেটো এনসাৰ কেট আছে এনসাৰটো গুটেই এটা যোগ কৰি দিলে হয় আলটিমেটলি এটো পাবা 0.9 ওকে এটো 0.9 পাবা ওকে ঠিক আছে X-ray of wavelength 0.134 nanometer gave a first order diffraction from the crystal surface when the value of theta was found to be 10.5 okay তোমালোক কি দিছে যে ল্যামডা আছে ইমান wavelength দিয়া আছে কিমান 0.134 nanometer তাৰপিছত দিয়া আছে when the value of theta theta ভ্যালুটো দিয়া আছে কিমান 10.5 okay fine sin 10.5 ৰ ভ্যালুটো দিয়া আছে the distance between the plane in the crystal plane to the surface so এতিয়া ইয়াৰ কোৱেশ্চনটো আমি কেনেকৈ পঢ়িছিলো মনত আছে নাই কাৰোবাৰ ইয়াৰ ফৰ্মুলাটো ব্ৰেকস ইকুৱেশ্যন এটাই লগোৱা n lambda is equal to কি n lambda is equal to 2d sin theta so n lambda 2d sin theta যদি কৰা কিমান পাবা মোক কোৱাচোন n lambda 2d sin theta n equal to 1 বুলি কৈছে 1 lambda কিমান lambda আছে 0.154 হৈ গল 2 d আমি নাজানো sin 10.5 ৰ ভ্যালুটো দিয়া আছে কিমান দিয়া আছে 0.1822 আৰু এটো যদি কৰা কিমান পাবা d is equal to 0.154 divided by 0.134 divided by 2 into 0.1822 আৰু এটো যদি ক্যালকুলেট কৰি চোৱা এটো কিমান পাবা জানানে 0.368 ওকে এটো পাবা 0.368 आंसर কোনটো হ'ব आंसर আহিব ওকে nanometer which statement is correct for lead silver system কাৰণে কোনটো statement correct হয় হেতু সুধিছে ইয়াতে lead silver systemত দুটা তুমি কি পোৱা এটো এবাৰ ফেজ ইকুইলিব্ৰিয়ামত চাবা দুটা কার্ভ টু কার্ভ আৰু ওয়ান কি পাও আমি ইউটেকটিক পয়েন্ট পাও দুটা কার্ভ পাও আৰু এটা ইউটেকটিক পয়েন্ট পাও কেনেকুৱা আছিল কারবা মনত আছে যদি মানে এনেকুৱা আছিল এইখিনিত ইউটেকটিক পয়েন্টৰ কার্ভ এটো এনেকুৱা থাকে ঠিক আছে সো এটো হৈ গল
Next one, gold salt prepared by different method will have different color. It is due to gold salt বিভিন্ন মেথডৰ প্ৰিপেয়াৰ কৰিলে বিভিন্ন কালাৰ পাওঁ কিহৰ কাৰণে পাওঁ because gold display different color based on the size of the colloidal particle মানে colloidal particle size যিটো হ'ব তাৰ ওপৰত ডিপেন্ড কৰি গোল্ডৰ আমি কি পাওঁ কালাৰ বিলাক পাওঁ ঠিক আছে ডিফাৰেন্ট সাইজ যদি স্মল পাৰ্টিকল হয় মনত ৰাখিবা যদি পাৰ্টিকল if small হয় স্মল হলে তোমালোকৰ আইডাৰ ৰেড হা either red or either you will get pink okay আৰু যদি particle to তোমালোকে কি পোৱা if you get particle large size then you will get purple color purple or blue একেটা ঠিক আছে okay what is the elevation in boiling point question next question চোৱা what is the elevation in boiling point of a solution containing 0.36 gram 0.36 gram of glucose dissolved in 100 gram of water যে 100 gram water তোমাৰ যদি dissolve হয় এটো কি দিয়া আছে তোমালোকক কি সুধিছে boiling point সুধিছে elevation in boiling point ৰ কথা সুধিছে মানে প্ৰথমতে আমি কি উলাই লব লাগিব ফৰ্মুলা আমি জানো নে del tb is equal to কি আছিলে kbm আছিলে ওকে সো আমি প্ৰথমতে কি উলাই লব লাগিব kb দিয়া আছে 0.52 molality মানে কি আছিল মোল পার কেজি সো মোল 0.36 এটু হল তার গ্রাম কিমান দিয়া আছে তার মোলটো উলাব লাগিব 180 ওকে ঠিক আছে ফাইন দেন কিমান গ্রামত দিয়া আছে ওয়াটার আছে তোমালোকৰ কিমান গ্রাম ওয়াটার আছে 100 গ্রাম ওকে ফাইন ওয়াটার 100 গ্রাম দিয়া আছে আমি এটু কেজিত নিব লাগিলে উপৰত কিহেৰে মাল্টিপ্লাই কৰিব লাগিব উপৰত মাল্টিপ্লাই কৰিব লাগিব আমি 1000 ৰে হৈ গল সো এটু যদি কৰা এটু কইলে তোমালোকে কিমান পাবা জানানে 0.0104 কেলভিন তো বয়লিং পয়েন্ট শুনা নাই তোমালোকক সুধিছে কিমান হ'ব এলিভেশন ইন বয়লিং পয়েন্ট সো অপশন কোনটো কারেক্ট হ'ব তোমালোকৰ অপশন হ'ব তোমালোকৰ কারেক্ট অপশন বি হা ঠিক আছে ইজি কোয়েশ্চন on plotting log k versus 1/t the slope of the straight line is given by এটু কোয়েশ্চন বহুত সচৰাচৰ আমি দেখি থাকো এই কোয়েশ্চনটোৰ এনসাৰটো তোমালোকে কি পাবা জানানে এটা চোৱা আমি নরমালি ফর্মুলা কি জানো আরএনএস ইকুয়েশন আমাৰ যেটো ফর্মুলা আছিলে কি আছিলে বাবা k is equal to a e to the power minus কি আছিলে ea by rt okay so ইয়াতে চোৱা log k is equal to log a minus ea by কি আহিছিলে 2.303 rt so ইয়াৰ কাৰণে স্লোপ কি পাবা ea minus ea by 2.303 r অপশন আহিব ডি এটু হল তোমালোকৰ কাৰণে y এটু হল c m x হৈ গল ঠিক আছে নেক্সট the Van't Hoff factor of glucose and NaCl are glucose to তোমালোকৰ কি হয় এসোসিয়েশন নহয় ডিসোসিয়েশন নহয় গ্লুকোজ তো একোৱে নহয় সো Van't Hoff factor তোমালোকৰ গ্লুকোজৰ কাৰণে তোমালোকৰ থাকিব 1 কিন্তু NaCl তো ডিসোসিয়েট হয় NaCl তো দুটা মলত ভাঙি যায় সো 1 আৰু 2 ওকে Van't Hoff factor for glucose আৰু ইয়াৰ কাৰণে তোমালোকৰ থাকিব 1 and 2 ওকে ফাইন এটো হ'ব অপশন নেক্সট কোৱেশ্চন চোৱা the number of node in the radial probability distribution curve of s orbital of any energy level is equal to radial probability distribution radial node n minus তোমালোকৰ আহিব এটো any node কাৰণে আহে কিমান জানানে n minus 1 okay n minus 1 ঠিক আছে okay next the following equation related to e not calculated RTF LNCl minus এটা তলত চোৱা LNCl minus মানে তলত কি থাকিব ক্লোরিন থাকিব ওকে এটা তুমি যদি চোৱা ইয়াতে if you see বস্তুটো আমাৰ product by reactant লিখো ন সো এতিয়া you can see ইয়াতে ক্লোরিনৰ পৰা কোড গৈছে ইয়াতে Cl minus গৈছে that means এটো 0 পৰা -1 হৈছে that means reduction হৈছে এতিয়া এটুত হ'ব কি আমি একচুয়ালি রিডাকশন বুলি কব পাৰো কিন্তু মেটেল ইনসলিবল সল্ট এনায়ন ইলেক্ট্রড বুলি ইয়াক আমি ডিফাইন কৰো এটো এবাৰ
কনসেন্ট্ৰেশন সেল মনত আছে কনসেন্ট্ৰেশন সেলৰ কোৱেশ্চন এটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট এক্সাম পইণ্ট অফ ভিউ পৰা তোমালোকৰ আহিব পাৰে নেক্সট in molecular orbital method the orbital are represented by the symbol orbitalক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিছিলো কাৰোবাৰ মনত আছে না orbitalক আমি ৰিপ্ৰেজেন্ট কৰো কেনেকৈ sigma pi pi star sigma star okay option D what is the ground state energy for an electron state that confined in a one dimensional box of 1 angstrom length এটো কেনেকৈ কৰিবা তুমি 1 angstrom lengthৰ কথা কৈছে ইয়াত আমি ফৰ্মুলা কি জানিছিলো কাৰোবাৰ মনত আছে নি 1 dimensional boxৰ ground state energy to তুমি বিশেষকৈ তুমি কিহত দিব লাগে in which unit you have to calculate it in electron volt that is a big মানে তোমালোকৰ কাৰণে challenge so energy formula কি আছিল 1 dimensional boxৰ কাৰণে n square h square 8 ml square n square h square কি আছিল 8 ml square so ইয়াতে চোৱা ground state energy for electron that confined in a one dimensional box so ইয়াতে n equal to কিমান হ'ব 1 হ'ব n equal to 1 ধৰিব পাৰিছা h ৰ ভ্যালু জানো ইলেক্ট্ৰনৰ মাছৰ ভ্যালু জানো এটা গুটেবিলাক পুট কৰাচোন প্ৰথমতে এটো আহিব 1 স্কয়াৰ এটো আহিব 6.62 10 to the power minus 34 স্কয়াৰ 8 m মানে আহিব 9.1 10 to the power minus 31 okay into l হ'ব মিটাৰত লৈ যোৱা ডাইৰেক্টলি কিমান আহিব 1 into 10 to the power minus 10 okay হৈ গল so next ইয়াতে যদি চোৱা এটো ক্যালকুলেট কৰি যদি চোৱা তোমালকে if you calculate 6.02 10 to the power minus 18 6.02 10 to the power minus 18 joule হৈ গল okay so এটুক আমি কিহত নিব লাগিব ইলেক্ট্ৰন ভোল্টত নিব লাগিব ইলেক্ট্ৰন ভোল্টত নিব লাগিলে আমি কিহেৰে ডিভাইড কৰিব লাগিব 1.602 10 to the power minus 19 1.602 10 to the power minus 19 ৰে আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব আৰু এটু যদি ডিভাইড কৰা কিমান পাম আমি 35 নহয় অপচনত চোৱা 37.66 ইলেক্ট্ৰন ভোল্ট সো অপচন আমি কোনটো কারেক্ট পাম অপশন পাম A2 তোমালোকৰ কাৰণে কারেক্ট হ'ব ঠিক আছে আচ্ছা হে ওকে দা সিলেকশন রুল ফর রোটেশনাল স্পেক্ট্রা কাৰণে সিলেকশন রুল আমি জানোৱে কি আছিল ডেল্টা j plus minus 1 the colloidal solution cannot be purified by colloidal solution আমি কিহেৰে পিউৰিফাই কৰিব নোৱাৰো colloidal solution আমি ইলেক্ট্ৰোফৰেচিসেৰে কি কৰিব নোৱাৰো পিউৰিফাই কৰিব নোৱাৰো বাকি we can purify it by dialysis we can purify it by electrodialysis we can purify it by ultrafiltration but we cannot purify it by electrophoresis next question which is included in thermodynamic equilibrium from the following যে ইহতৰ ভিতৰত কোনটো thermodynamic equilibriumত আমি হেয়া কৰো so thermodynamic equilibrium মানে প্ৰেছাৰৰ equilibrium হ'ব পাৰে temperature equilibrium হ'ব পাৰে and it can be chemical equilibrium that is all equilibrium is possible that is মানে গুটে কেটা state function pressure volume temperature chemical so all of this next the hydrogen ion concentration of 10 to the power minus 8 molar HCl aqueous solution এটো তোমালোকৰ HS ৰ কোৱেশ্চন কোনোবাই জানা নেকি এটো HS ৰ কোৱেশ্চন মানে কি হয় নরমালি pH ৰ কনসেন্ট্রেশনটো কেনেকৈ উলাই দিয়া যায় হাইড্ৰোজেন আয়ন কনসেন্ট্রেশন ইয়াৰ কাৰণে সুধিছিলে এটুত অকল 10 to the power minus 8 molar HCl নাই তার একেলগে পানীৰ পৰিমাণো আছে ন সো এইকাৰণে এটু আহি কিনে ৰবা মই দেখাই দিছো ইয়াতে not only 10 to the power 8 molar HCl তাত ওয়াটাৰৰ পৰা আহিব H পজিটিভ টু so 10 to the power 8 plus ওয়াটাৰৰ H পজিটিভ থাকিব কিমান KW দিয়া আছে ইমান so ওয়াটাৰৰ H পজিটিভ থাকে 10 to the power minus 7 so এটু হ'ব তোমালোকৰ 1.1 into 10 to the power minus 7 1.1 10 to the power minus 7 থাকে so option আহে D2 next one when 0.1 mole of gas absorb 41.75 joule of heat the rise in temperature occur equal to 20 degrees Celsius the gas must be বহুত ধুনিয়া কোৱেশ্চন চোৱা যে 0.1 mole gas এটা আছিল ইমানখিনি হিট এবজর্ব কৰিছে টেম্পারেচাৰটো তোমাৰ কিমান ডিগ্ৰী সেলসিয়াস বাঢ়িছে তোমালোকৰ বাঢ়িছে ইয়াতে টেম্পারেচাৰটো 20 ডিগ্ৰী সেলসিয়াস সো তোমাক কৈছে গ্যাস মাস্ট বি চোৱা ইয়াত কেনেকৈ কৰিব পাৰি কোৱেশ্চনটো অলপ ভালকৈ চাবা দেই কোৱেশ্চনৰ কাৰণে কি বস্তু দিয়া আছে হিট ক্যাপাসিটিটো আমি প্ৰথম উলাব লাগিব ফার্স্ট অফ অল উই হ্যাভ টু ক্যালকুলেট হিট ক্যাপাসিটি চোৱা
এতিয়া তোমালোকে যদি চোৱা হিট কেপাচিটিৰ ফৰ্মুলা কি আছিলে C ইজ ইকুৱেল টু কিউ বাই এইটো মোলাৰ হিট কেপাচিটি ওলাই লওঁ আমি কিউ বাই কি আহিব এন ডেল্টা টি ওকে এন ডেল্টা টি হিট কিমান আছে 41.75 ওকে এন নাম্বাৰ অফ মোল আছে 0.1 ডেল্টা টি টেম্পাৰেচাৰ কিমান 20 ডিগ্ৰী বাঢ়িছে ওকে বঢ়িয়া 20 কেলভিনতো সিমানে বাঢ়িব সো এটো যদি ক্যালকুলেট কৰা তোমালোকে কিমান পাইছা 20 পইণ্ট বহুত ধুনীয়া কোৱেশ্চন 20.875 জুল পাৰ মোল ডিগ্ৰী সেলসিয়াস ওকে এখিনলৈকে ঠিক আছে ফাইন এখিনলৈকে অল ওকে নাও চোৱা এতিয়া যদি ট্ৰাইএটমিক হয় কাৰবা মনত আছে নে ট্ৰাইএটমিকৰ কাৰণে হিট কেপাচিটি আমি কি লিখিছিলো যদি ট্ৰাইএটমিক হয় ট্ৰাইএটমিকৰ বা তাতকৈ বেছিৰ কাৰণে পলিএটমিকৰ কাৰণে CV গ্ৰেটাৰ দেন অৰ ইকুৱেল টু কিমান পাব লাগিব তোমালোকে 3R মনত পৰিছে 3R/2 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 তেনেকৈ কৰিছিলো 3R সো এইটো যদি কৰি চোৱা কিমান হ'ব 3 into 8.314 এটোতো বহুত হ'ব কিমান হ'ব 24.94 এটো আমি নাপাও ইমান ইজিলি এটোতো নহয় আমি পাইছো 20 নাও বি টু চোৱা বি টু দিয়া আছে ডাইএটমিক এইটো বস্তু আমাৰ কাৰণে অলপমান ইজি হ'ব পাৰে ডাইএটমিক সো ডাইএটমিকৰ কাৰণে সিভিৰ ভ্যালু কি আছিল কাৰবা মনত আছে নেকি ডাইএটমিকৰ কাৰণে সিভিৰ ভ্যালু আছিল 5/2R ওকে সো পুট কৰাচোন 5/2 into 8.314 আৰু এটো যদি চোৱা কিমান পাবা জানানে 20.79 এটো কিমান পাবা 20.79 সো 20.79 পাইছা মানে এটা অপশনটো কোনটো হ'ব এটো হ'ব তোমালোকৰ কাৰণে এটো ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো কি দিলে যে which one is the correct explanation for the solution of Schrodinger wave equation for particle in a box so Schrodinger equation কাৰণে particle in a box কি আছিল এটো wrong √2/a sin n pi x by a option B to correct next under which of the following condition is the relation delta H equal to delta E plus P delta V valid for a closed system so কোনটো under which of the following condition is the relation এটো কি হয় closed system কাৰণে কোনটো কাৰণে valid হয় সো এটো কাৰবা মনত আছে নেকি এটো আছিল কনস্ট্যান্ট প্ৰেসাৰ হয়নে মনত পৰিছে নে কাৰবাৰ এটো কিহৰ কাৰণে হয় কনস্ট্যান্ট প্ৰেসাৰ কাৰণ কে চোৱা এনে নৰমালি আমি কি লিখো কাৰো মনত নাই আমি এনে নৰমালি লিখো H is equal to E plus কি লিখো H is equal to E plus PV লিখো so del H equal to কি আহিব del E এবাৰ আহিব P delta V আৰু এবাৰ আহিব কি V delta P so এটো যদি 0 বনাব লাগে এখিনিহে লাগে আমাক এখিনি বস্তু লাগিব এখিনি 0 বনাব লাগিলে আমি কি কৰিব লাগিব delta P2 0 বনাব লাগিব delta P 0 কিতিয়া হ'ব delta P will be 0 at constant pressure okay the solubility কি দিছে A2X3 is y mole per decimeter cube solubility দিয়া আছে এটা তোমাক সুধিছে solubility product বহুত ধুনীয়া কোৱেশ্চন এইবিলা কোৱেশ্চনত আমি ষ্টুডেন্ট বিলাক ফসি যাও সো কেনেকুৱা হয় চোৱাচোন A2X3 সো ইয়াত তুমি কি পাবা 2A 3 পজিটিভ 3X 2 নেগেটিভ সো এটো আহিব সলিবিলিটি দিয়া আছে এটো আহিব 2y এটো আহিব কি 3y সো 2y স্কয়ার ওকে বঢ়িয়া 2y স্কয়ার আৰু এটো আহিব কি 3y কিউব হৈ গল KSP হয়নে সো 4y স্কয়ার into 27y cube so 27 into 4 কিমান আহিব 27 into 4 108 y to the power 5 108 y to the power 5 option আহিব কোনটো option D to correct next at the equilibrium of the reaction 2x plus y x2y the number of mole of x2y at equilibrium is affected by এই যেটো x2y টো কেনেকৈ এফেক্ট হ'ব সো ইফালে আছে 2 মোল 3 মোল ইফালে আছে 1 মোল আৰু কনসেন্ট্রেশন দিয়া নাই ইয়াতে কনসেন্ট্রেশনটো আহিলে হয় ইয়াতে সব টেম্পারেচাৰৰ এক্সোথার্মিক এন্ডোথার্মিকৰ কন্ডিশন একো দিয়া নাই সো টেম্পারেচাৰৰ এফেক্ট কৰিব নোৱাৰে
সো টেম্পাৰেচাৰ থকা কাৰণে গ'ল প্ৰেছাৰটোৱে কেনেকৈ এফেক্ট কৰিব প্ৰেছাৰ যেতিয়া বঢ়াবা ভলিউম যোনটো ফালে কমকৈ আছে সেইটো ফালে যাব সো অপশ্যন কোনটো হ'ব অনলি প্ৰেছাৰে তোমালোকৰ গোটেই বস্তুটো কি কৰিব এফেক্ট কৰাব নেক্সট the half period of a first order reaction is 20 minutes okay the time required for the concentration of the reactant to changes from 0.4 to 0.1 so 25% কমা লাগে মানে okay 0.4 ৰ পৰা কিমান 0.1 1/4 টাইম নাই তাৰ মানে 75% চোৱা এটা বস্তু আমি একদম কেনেকৈ ইজিলি কৰিব পাৰো প্ৰথমতে আছিলে চোৱা 100% 100 ৰ পৰা কিমান গৈছে 50% okay 50 ৰ পৰা কিমান যাব 25 25 ৰ পৰা কিমান যাব 12.5 so now same বস্তু আমি ইয়াতে কৰো 0.4 0.4 ৰ পৰা হাফ যোৱা মানে 0.2 0.2 ৰ পৰা হাফ যোৱা মানে কিমান 0.1 এটো হল এটা টি হাফ ওকে আনটো হল এটো টি হাফ ইমান কোৱেশ্চন কৰি থকা দৰকাৰ নাই সো কিমান আহিব দুটা টি হাফ 2 টি হাফ সো 2 টি হাফ কিমান আহিছে এটা টি হাফৰ ভ্যালু কিমান এটা টি হাফৰ ভ্যালু কিমান 20 মিনিট দুটা টি হাফ কিমান আহিব দুটা টি হাফ আহিলে 40 মিনিট অপচন কোনটো কাৰেক্ট অপচন বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট the pH of a 0.1 molar aqueous solution of weak acid is 3 what is the degree of dissociation so ইয়াৰ কাৰণে তোমাক কি দিছে ডিগ্ৰী অফ ডিসোসিয়েশন আলফাৰ ভ্যালুটো সুধিছে ওকে আলফাৰ ভ্যালু আমি কেনেকৈ কৰিবা কাৰণ মনত আছে না কেনেকৈ কৰিছিল আলফা ইকুয়াল টু কি আছিল pH দিয়া আছে 3 সলিউশনটো দিয়া আছে তোমালোকক এটো কেনেকৈ কৰিব পাৰি কাৰণ মনত আছে নেকি ওকে ওকে লেটস ট্ৰাই আমি কেনেকৈ কৰিব পাৰো pH is equal to minus log of concentration of কি আছে H positive okay so pH ৰ ভ্যালু কিমান দিয়া আছে pH ৰ ভ্যালু দিয়া আছে তোমাক 3 minus log of concentration of H positive so H positive or concentration তুমি কিমান পাবা 10 to the power minus 3 molar okay H positive concentration পালা তুমি 10 to the power minus 3 molar হৈ গল এখিন লাগে up to this okay now what it will do now alpha soa alpha is equal to initial concentration কিমান 0.1 final concentration কিমান থাকিলে 0.001 আৰু এটো কিমান পাবা 10 to the power minus 2 পার্সেন্টেজত লাগে 100 এৰে মাল্টিপ্লাই কৰিব লাগিব তাৰ মানে কিমান হ'ব এটো 1% অপচন আহিব এ টু কারেক্ট নেক্সট when NaNO3 is heated in a closed vessel oxygen is liberated and NaNO2 is left behind at equilibrium মানে যদি তুমি কি কৰা NaNO3 হিট কৰা NaNO3 হিট কৰিলে কি হ'ব কোৱেশ্চনটো ভালকে বুজা NaNO3 if you heat you will get oxygen plus NaNO2 এখিনলৈকে বুজি পাইছা অক্সিজেন প্লাস NaNO2 বুজি পাইছা ইয়াক আমি ব্যালেন্স কৰিব লাগিব ইয়াতে যদি 2 এটা দি দিয়া ইয়াতে 2 মোল দিলা ইয়াতে অক্সিজেন 2 মোল লাগিব আৰু ৰবা অক্সিজেন 2 মোল নালাগে এটা ওকে ওকে এটো ভালকে লিখিছো মই 1 মিনিট ওকে এখিনলৈকে ঠিক আছে সো এটু বনিব তোমালোকৰ সলিড ফর্ম এটু আছে তোমালোকৰ গ্যাস ফর্ম নেক্সট টাইম মই তোমালোকৰ কি বুলি কৰিব পাৰিম সলিউশন খিনি লিখি লম আগতে তেতিয়া ভাল হ'ব টাইম কম হ'ব সো এটা চোৱা NaNO3 তোমালোকৰ কি হ'ব আগতে আমি সলিডৰ আছে দেন অক্সিজেন পাইছা গ্যাসত দেন পাইছা সলিড সো এটা কি দিছে ইকুইলিব্রিয়ামৰ কোৱেশ্চন এট ইকুইলিব্রিয়াম NaNO3 যদি এড কৰা এডিশন অফ NaNO2 যদি এড কৰা ফরওয়ার্ড ডাইরেকশন বাঢ়িব নে ব্যাকওয়ার্ড ডাইরেকশন বাঢ়িব সো আৰু লগতে হিট কৰা বুলি কৈছা হিট কৰা বুলি কোৱা মানে ডেল্টা H2 delta H that is a exothermic reaction positive so increasing temperature favored temperature বঢ়ালে increasing temperature favored কি ৰিঅ্যাকশন হ'ব ক'ব পাৰিবানে যেহেতু ডেল্টা H পজিটিভ টেম্পারেচারটো আগফালে যদি বঢ়াই দিয়া তেতিয়া কি হ'ব বাঢ়িব সো এডিশন অফ NaNO তে ব্যাকওয়ার্ড কৰিব
সো ফৰৱাৰ্ডটো নকৰে ওকে হৈ গল সো ইনক্ৰিজিং টেম্পাৰেচাৰ ফেভাৰ দা ফৰৱাৰ্ড ৰিয়েকশন অপশন আহিলে সি টু কারেক্ট ঠিক আছে ওকে নেক্সট which of the following is the most reactive dienophile towards diel-alder reaction যে ইহতৰ ভিতৰত কোনটো তোমালোকৰ কি হয় ডাইনোফাইল ৰিয়েকশন ডাইল-alder ৰিয়েকশনৰ কাৰণে উপযুক্ত এটা চোৱা এই কোৱেশ্চনটো তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কাৰণে পৰীক্ষাত অহাৰ বহুত বেছি চান্স থাকে ডাইনোফাইল সকলকে বেছি কি হ'ব লাগে জানানে ক্লোজড হ'ব লাগে এটা বস্তু মনত ৰাখিবা ডাইনোফাইল কি হ'ব লাগে ক্লোজ অপশন কোনটো কাৰেক্ট হ'ব অপশন এ টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট the major product form in the following reaction বহুত ধুনীয়া কোৱেশ্চন যে ইয়াতে মেজৰ প্ৰডাক্ট কোনটো ফৰ্ম হ'ব হেতু তোমাক সুধিছে সো মেজৰ প্ৰডাক্ট ফৰ্ম কৰিবৰ কাৰণে তোমালোকে চোৱা এটো কি ৰিয়েকশন বুলি কৈছো মই কাৰোবাৰ মনত আছে না এটো হল তোমালোকৰ কি ৰিয়েকশন that is a what it will be it is a just a hydroboration oxidation reaction so ইয়াতে তুমি BD3 প্ৰথম চাবা এটা বস্তু সিন এডিশন হ'ব ন হাইড্ৰোজেন যত বেছি আছে তাত যাব OH চোৱা হাইড্ৰোজেন যত বেছি আছে তাত যাব OH এন্টি মাৰ্কনিকভ ৰুল আৰু ইয়াতে ME আৰু ইয়াতে থাকিব হাইড্ৰোজেন নহয় ইয়াতে থাকিব দুইটেৰিয়াম নাও হাইড্ৰোজেন আৰু OH টো সেম সাইডত যাব সো দুইটেৰিয়াম আৰু এটো আপ সাইড আৰু ইয়াতে যেটো হাইড্ৰোজেন থাকিব এটো ডাউন সাইড ইয়াৰে মিথাইলটো তোমালোকৰ কাৰণে কি হ'ব ডাউন সাইড অপশন কোনটো কাৰেক্ট হ'ব অপশন তোমালোকৰ কাৰণে বি টো কারেক্ট হ'ব নেক্সট কোৱেশ্চন চোৱা DNA is a condensation polymer made from monomer called nucleotide how many different nucleotide are used to make DNA molecule so DNA molecule এটা বনাবৰ কাৰণে কেইটা তুমি নিউক্লিওটাইড ইউজ কৰা ওকে বহুত ধুনীয়া কোৱেশ্চন এনে কোৱেশ্চন দেখা নাই না কেইটা তোমালোকৰ বেস আছে কি আছে এবিলাক আমি জানো সো সেম বস্তু তোমালোকৰ কাৰণে এটো বেস কেইটা থাকিব চাইটা নিউক্লিওটাইড সেম বস্তু same concept of question which spectroscopic tool would be best for distinguishing sample of 1,2,2 trichloropropane from 1,1,2 trichloropropane so ইতিয়া চোৱা এটা হল 1,2,2 এটা হল 1,1,2 trichloropropane so কেনেকৈ কৰিব পাৰি এটো কোৱেশ্চন কোৱাচোন মোক ইয়াতে এটা হল প্ৰপেনৰ আৰু এটা হল দুটাই প্ৰপেন কিন্তু এটো আছে ইয়াতে দুটা ক্লোরিন আছে 2 নম্বৰত 1 নম্বৰত এটা ক্লোরিন আছে সেম থিং ৰবা ইয়াতে তোমালোকৰ ট্ৰাইক্লোৰোপ্ৰোপেন বুলি কৈছে সো 1 1 ইয়াতে এটা ক্লোরিন ইয়াতে এটা ক্লোরিন ইয়াতে এটা ক্লোরিন হৈ গল সো এতিয়া মোক কোৱা ইয়াতে হাইড্ৰোজেনৰ বেলেগ শিফট আহিব ইয়াতে দুটা হাইড্ৰোজেন থাকিব ন ইয়াতে দুটা হাইড্ৰোজেন থাকিব ইয়াতে হাইড্ৰোজেন নাথাকে ইয়াতে বেলেগ থাকিব ইয়াতে হাইড্ৰোজেন নাথাকে ইয়াতে বাবা তুমি কেইটা সিগন্যাল you will get 3 signal ইয়াতে তুমি তিনিটা সিগন্যাল পাবা আৰু ইয়াতে তুমি এটোৰ কাৰণে এটা এটোৰ কাৰণে এটা সো ইয়াতে you will get 2 signal সো আমি 1H নম্বৰৰ থৰে কি কৰিব পাৰো ডিস্টিংগুইশ কৰিব পাৰো ঠিক আছে নেক্সট which of any of the following compound spin splitting in the 1H number ইহতৰ ভিতৰত কোনে স্পিন স্প্লিটিং দেখাব মোক ক'ব পাৰিবানে ইহতৰ ভিতৰত চোৱা ইয়াতে এটা মনোযোগ দিয়া এটো স্ট্ৰাকচাৰ টোটালি সিমেট্ৰিক্যাল ইয়াতে তো স্পিন স্প্লিটিংৰ কথাই নাহে কিন্তু ইয়াতে C2 যেটো আছে C2 পুৰা টোটালি সিমেট্ৰিক্যাল এটো তুমি if you consider this one option B2 চোৱা option B2 এই দুটা হাইড্ৰোজেন ইয়াক স্প্লিট কৰিব সো এটো কুইন্টেড হ'ব সেইকাৰণে অপশন বি তোমালোকৰ কাৰণে কি হ'ব কারেক্ট নেক্সট কোৱেশ্চন চোৱা which of the following is a L-aldopentose L হবৰ কাৰণে কি হ'ব লাগে OH টো লেফটৰ ফালে থাকিব লাগিব তো এটো কোনটোত আছে OH টো লেফটৰ ফালে চোৱাচোন এটোত তো নাই ওকে এটোত আছে নেকি নাই সৰি অপশন কোনটো আহিব ইয়াৰে অপশন এ টো তোমালোকৰ কাৰণে কারেক্ট নেক্সট which of the following statement is correct ইহতৰ ভিতৰত কোনটো স্টেটমেন্ট কারেক্ট হয় the rough procedure shorten an aldol chain and give two epimer the rough procedure lengthen an aldol chain and rough degradation বুলি নামটো আছে ওকে সো ইয়াৰে অপশন কোনটো হ'ব কিলানি ফিচাৰ সিনথেসিস যেটো আছে কিলানি ফিচাৰে lengthen an aldol chain and give
2 এপিমাৰ কিলানি ফিচাৰ এইটোহে দিয়ে বাকি কেইটা এপিমাৰ দিয়ে ই এন'মাৰ দিব ওকে C8H hydrocarbon is nitrated by HNO3 and sulfuric acid okay fine and 2 and only 2 CH9NO3 isomer are obtained which of the following fit this evidence so ইহতৰ ভিতৰত চোৱা এনেকুৱা এটা কম্পাউণ্ড আছে CH10 যে কি কৰে নাইট্ৰিক এসিডৰ লগত ৰিএকচন কৰিছে নাইট্ৰিক এসিডৰ লগত ৰিএকচন কৰিছে আৰু কি বনাইছে only দুটা CH9NO3 isomer দিছে so which of the following fit this evidence so এটা চোৱা ইথাইল বেনজিন দিলে ই অৰ্থো দিব মেটাও দিব ওকে ইথাইল বেনজিন যদি দিয়া ই অৰ্থো আৰু মেটা দুইটাই দিব ওকে ফাইন কিন্তু অৰ্থোজাইলিন যদি দিয়া ভালকে চাবা এনেকুৱা অৰ্থোজাইলিন ইয়াৰ পৰা অৰ্থো এইটো ইয়াৰ পৰা পেৰা এইটো ইয়াৰ পৰা অৰ্থো এইটো ইয়াৰ পৰা পেৰা এইটো চাৰিটা প্ৰডাক্ট পাবা এটো নহব মেটাজাইলিন লেটস চেক মেটাজাইলিনটো কেনেকুৱা আছিল এইটো হল এইটো now if you see ৰবা দেই খেলি মেলি হ'ব পাৰে এইটো হল মেটাজাইলিনত তুমি কি কৰিব পাৰা what it will do ইয়াতে অৰ্থো ইয়াৰ পৰা বহুত কেইটা প্ৰডাক্ট পাবা সো অপচন কোনটো হ'ব তোমালোকৰ অকল B2 পৰা তুমি চোৱা এইটোৰ পৰা অৰ্থো এইটোৰ পৰা পেৰা এইটো বা এইটো অৰ্থো এইটো পেৰা সো মানে কি হ'ব দুটাৰ পৰা সেম ষ্ট্ৰাকচাৰ পাবা সো অৰ্থোজাইলিনৰ পৰা তোমালোকে কি পাবা প্ৰডাক্টটো পাবা দ্যাট মিন্স দুটা অনলি প্ৰডাক্ট পাবা পেৰাজাইলিনৰ পৰা বেলেগ পাবা পেৰাজাইলিনৰ পৰা অকল অৰ্থোই পাবা ওকে সো অনলি অপচন কোনটো হ'ব অনলি অপচন B2 তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব অৰ্থোজাইলিন what is the decreasing order of reactivity of the following compound in electrophilic substitution এটা আছে ক্লোৰোবেনজিন এনিলিন ইথাইল বেনজিন বেনজয়িক এসিড সো সকলকৈ লাষ্টত কোনটো যাব ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিএকচনৰ কাৰণে যত ইলেক্ট্ৰন ডেনসিটি বেছি থাকে এটো আগত যাব কিন্তু ইলেক্ট্ৰন ডেনসিটি যদি কম থাকে হি পিছত যাব ইলেক্ট্ৰন ডেনসিটি সকলকৈ কম কোট আছে বেনজয়িক এসিড আৰু ইলেক্ট্ৰন ডেনসিটি সকলকৈ বেছি কোট থাকিব 2 নম্বৰ এনিলিন ওকে 2 নম্বৰ এনিলিনটো সকলকৈ বেছি থাকিব তাৰ পিছত 2 নম্বৰৰ পিছত ইয়াত মনোযোগ দিয়া 2 ৰ পিছত ইথাইল বেনজিন কাৰণ ক ইয়াতে ইলেক্ট্ৰোফিলিক ইথাইল গ্ৰুপটো আছে ইন্ডাক্টিভ এফেক্ট আৰু 1 নম্বৰটো কিয় পিছত গৈছে বাবা 1 নম্বৰটো এইকাৰণে পিছত গৈছে বিকজ 1 নম্বৰটোত ক্লোৰিন আছে ই মাইনাস আইও কৰিছে ৰেজোনেন্সও কৰিছে সো এইকাৰণে ই অলপমান পিছত থাকিব অপচন আহিব B2 তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন চোৱা ethyl methyl amine cannot be resolved under normal condition why ethyl methyl amine cannot be resolved under normal condition এটো কিহৰ কাৰণে হয় আমি কিয় কৰিব নোৱাৰো ethyl methyl আমি normal conditionত resolve এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন ethyl methyl amine প্ৰথমতে ষ্ট্ৰাকচাৰটো চোৱাচোন এটো হল নাইট্ৰজেন ইফালে মিথাইল ইফালে ইথাইল এটো বস্তু ওকে ফাইন সো ethyl methyl amine কি হৈছে the nitrogen atom rapidly inverted configuration so ইয়াতে নাইট্ৰজেনৰ ওচৰত কি আছে নাইট্ৰজেনৰ ওচৰত লোন পেয়াৰ আছে ইয়াতে হাইড্ৰোজেন এটা আছে আমি জানো আমব্ৰেলা ইনভাৰ্জন হয় সো আৰু হেকানে কি হয় cannot be আমি কি কৰিব নোৱাৰো কাইৰেল নহয় একাইৰেল হয় ৰিজলভ কৰিব নোৱাৰো যদি তিনিটা ডাঙৰ গ্ৰুপ থাকিলে হয় তেতিয়া আমি ৰিজলভ কৰিব পাইলো হয় এটা নৰমালি এটো কাইৰেল যেন হৈ আছে ইট শুড বি কাইৰেল বাট যেহেতু ইয়াত কি হৈছে তোমালোকৰ আমব্ৰেলা ইনভাৰ্জন হয় নাইট্ৰজেনটো ইনভাৰ্ট হৈ থাকে inversion rapidly inversion হৈ যায় মানে flexible character দেখায় so that's why it is we cannot resolve under normal condition okay so আমি আজি কি কৰিলো আজি ভিডিওটো প্ৰথম ভিডিও দিছো এটো আজিৰ ভিডিওটোত আমি 50টা কোৱেশ্চন ডিসকাস কৰিছো 50টা কোৱেশ্চন লৈছিলো মই পিপিটি দেখিছা 50টা কোৱেশ্চন আছে কিন্তু 50টা কোৱেশ্চন ডিসকাস নকৰো মই কোৱেশ্চন খিনি লিখি লব লাগিব তেতিয়া নেক্সট ভিডিওত মই গোটেই ডিসকাস কৰিম 65টা কোৱেশ্চন okay so এটো হল 35টা কোৱেশ্চনৰ আমাৰ প্ৰথম ভিডিওটো এই ভিডিওটো তোমালোকে আই হোপ তোমালোকৰ ফ্ৰেন্ড হোমক শেয়াৰ কৰিবা আৰু শেয়াৰ কৰিলে তোমালোকে নিজৰ ফ্ৰেন্ডকো কবা যে এইটো চেনেলত নতুনকৈ যিখিনি তোমালোকে প্ৰিপেয়াৰ কৰি আছা লগে ভাগে আমি প্ৰিপেয়াৰ কৰিম ঠিক আছে আৰু কোৱেশ্চনখিনি নোট কৰি যাবা ঠিক আছে আৰু টেলিগ্ৰাম চেনেলটো যেটো আছিল গ্ৰুপৰ লিংক থাকিব ডেসক্ৰিপচনত হেতু যাতে জয়েন কৰা ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই